মোৰ মা কৰিমন নেচা হয় কৰিমন নেচা মানে গাটো অসুবিধা পোৱাৰ কাৰণে গাটো দুৰ্বল হৈ গ'ল 12 মান বজাত। তাৰপিছত 2টামান বজাত মোৰ বাইদেউ আহিল, আহি কিনে হস্পিটেল বৈতামাৰী হস্পিটেল যিখন মডেল হস্পিটেল আছে সেইখনত লৈ গ'ল। লৈ যোৱাৰ পিছত তাতে এডমিট কৰাৰ পিছত 3মান বজাত চেলাইন এটা লগাই দিছে। পেকু ছাৰে আছিল, চেলাইনটো লগাই দিয়াৰ পিছত চেলাইনটো চলি আছিল। মই 4মান বজাত গ'লোঁ, যাই কিনে চাওঁ চেলাইনটো চলিয়ে আছে, অলপমানহে বাকী আছে শেষ হ'ব কাৰণে। তেতিয়া মই এক্সপায়াৰী ডেটটো চালোঁ চেলাইনত লগাই থকা, ডেটটো 24/12ত শেষ হৈ গৈছে। তো এতিয়া মই পিছত মোবাইলত ডেটটো চালোঁ যে এতিয়া 25 চন চলি আছে, যিহেতু 5-6 মাহ পাৰ হৈ গ'ল। তো ইমান ডেট পাৰ হৈ যোৱা বস্তুটো কেনেকৈ ব্যৱহাৰ কৰি আছে সিহঁতে, বা এইটো বিভাগত কোনো মানুহ থাকিব লাগিছিল একচুৱেলি চোৱাৰ কাৰণে, নচোৱাকৈ কেনেকৈ লগাই দিল একচুৱেলি। এটা ডক্টৰ আছিল, তাৰপিছত 2টা নাৰ্ছ আছিল, ইমানকেইজন আৰু বাকীটো আৰু মানুহ আছে। ইমানকেইটা মানুহ থকাৰ পিছত কেনেকৈ ইমান ডাঙৰ এটা ভুল হৈ গ'ল। এতিয়া মাৰ বয়স হৈ গ'ল 62 বছৰ, ইমান বয়সীয়া মানুহক যদি ইমান এক্সপায়াৰী ডেট পাৰ হোৱা মেডিচিনবিলাক দি থাকে, তেনেহ'লে মানুহজন আজি অসুবিধা নহ'লেও কালিলৈকে বা পৰহি অসুবিধা কিবা এটা হ'ব পাৰে। সেই ৰিক্সটো কোনে ল'ব? ৰিক্সটো কোনোবাই ল'ব লাগিব নিশ্চয়। আমি ভালৰ কাৰণেহে হস্পিটেল লৈছিলোঁ, বা হস্পিটেল লৈ যোৱাৰ পিছত যদি মানুহজনৰ মৃত্যু হয় তেনেহ'লে আমি হস্পিটেল কিয় যাম? এই বিষয়ে মই ক'ব খুজিছোঁ যে আমাৰ অসম চৰকাৰে যিহেতু স্বাস্থ্য বিভাগৰ কোনোবা মানুহ আছে, যিকোনো ডিপাৰ্টমেণ্টৰ মানুহ আছে, সিহঁতে একচুৱেলি তদন্ত কৰিব লাগে কিহৰ কাৰণে আমাৰ বৈতামাৰী মডেল হস্পিটেলখন এই অৱস্থাত চলি আছে, বা ডক্টৰ ঠিক টাইমত কিয় পোৱা নাযায়। যদিও ডক্টৰ পোৱা যায়, বেয়া ব্যৱহাৰ। আৰু এটা কথা, মই এই মোৰ ল'ৰা ৰিহান, আব্দুল ৰিহানক লৈ গৈছিলোঁ মই আজি 15 দিনমান আগতে। এইখন স্লিপ মোৰ লগত আছে। তাই পৰি যাই কিনে দাঁত 2টা নোহোৱা হৈ গ'ল। তাৰপিছত মই ডক্টৰৰ তাতে পৰামৰ্শ ল'ব গ'লোঁ যে ছাৰ এনেকৈ দাঁত 2টা পৰি গ'ল। পেকু ছাৰে কি কৈছে মোক দাঁত 2টা দেখাৰ কাৰণে, কয় দাঁত 2টা কি মই লগাই দিম নেকি? মই ছাৰক ক'লোঁ যে নহয়, আপোনাক লগাই দিব কোৱা নাই, মই সুধিছোঁ দাঁতটো আৰু ভিতৰত ভাঙি আছে নেকি, আপুনি চালে গম পাব। এনেকুৱা যদি ব্যৱহাৰ কৰে তো আমি কাৰ ওচৰত যাম? আমি ডক্টৰৰ ওচৰত ভালৰ কাৰণেহে যাওঁ। আমি যদি যাই কিনে এনেকুৱা বেয়া ব্যৱহাৰ শুনি আহিব লাগে, তেনেহ'লে আমি সেইবিলাক হস্পিটেলত যাই কি হ'ব? আমি এতিয়া বিচাৰোঁ মানে এইটো বিভাগৰ মানে কোনে কাৰ দায়িত্বত আছে বৈতামাৰী হস্পিটেলখন, সেইখন অতি সোনকালে মানে তদন্ত কৰিব লাগে। কাৰ গাফিলতিৰ কাৰণে এনেকুৱা ভুলবিলাক হৈ থাকে। হয়তো আজি আমাৰ লগত হৈছে, হয়তো আৰু মানুহৰ লগত হৈছে, সিহঁতে কিজানি নাজানে। আজি মই জনাৰ কাৰণেহে ডেটটো মই গম পালোঁ, বা মোৰ বাইদেউ গম নাপায়, সেইকাৰণেহে লগাই ইমান সময় পাৰ হৈ গৈছিল। যিহেতু মূৰ্খ মানুহ, সিহঁতকহে এনেকৈ ঠগাই আছে। নিশ্চয় মেডিচিনবিলাক ক'ৰবাত বিক্ৰী হৈ আছে, সেইকাৰণে এক্সপায়াৰী ডেট পাৰ হোৱা মেডিচিনবিলাক সিহঁতে মূৰ্খ মানুহবিলাক বুৰ্বক সজাই এনেকৈ মানে ব্যৱহাৰ কৰি দি আছে। কাৰণ ইমান 6 মাহ পাৰ হৈ গৈছে, মেডিচিনবিলাক কি কৰিব ৰাখিছে সিহঁতৰ? ফাৰ্মাচীত ৰাখিবই নালাগিছিল। এদিন দুদিনটো আমি মানিলোঁ হয় যে বেলেগ কথা আছিল, বা 1 মাহ পাৰ হৈ গৈছে, এইটো দেখা নাই বেলেগ কথা। আজি 5 মাহ পাৰ হৈ গৈছে, ধেমালি কথা নহয় এইটো। এইটো ডিপাৰ্টমেণ্টৰ মানুহ আছে, মানুহ থকাৰ পিছতো কিয় চেক নকৰিল সিহঁতে বস্তুবিলাক? আৰু 2টাকৈ নাৰ্ছ আছিল, ডক্টৰ আছিল, আৰু বেলেগ আৰু মানুহ আছিল, মই যাই চাইছিলোঁ। পেচেণ্টটো ইমান নাই যে ভিৰত এনেকুৱা হৈছে, এইটো বেলেগ কথা আছিল। পেচেণ্ট মাত্ৰ এটা পেচেণ্টহে আছিল, আৰু এটা পেচেণ্ট আছিল বেলেগ। সেই পেচেণ্টটোকো কিজানি কি মেডিচিন মাৰি দিল, সেইটোতো মই লগ নাপালোঁ, নহ'লেতো সিহঁতৰ মেডিচিনখিনি চালোঁ হয়। যেতিয়া দেখা পালোঁ মই মেডিচিনটো ডেট পাৰ হৈ গৈছে, বাইদেৱে জনাৰ লগে লগে সিহঁতে কি কৰিল, মেডিচিনটো লগে লগে খুলি লৈ গ'ল। পেকু ছাৰে লগতে আছিল। মেডিচিনটো মই বাৰ খুজিছিলোঁ যে মেডিচিনটো দিয়ক মোক, এইখন কিবা ক্ষতি হ'লে মই এইটো প্ৰমাণটো ৰাখিব লাগিব। নাই এইটো নহ'ব, জোৰ জবস্তি মোৰ হাতৰ পৰা সিহঁতে লৈ গ'ল, কাঢ়ি লৈ গ'ল মেডিচিনটো। লৈ যোৱাৰ পিছত আমাক কয় অসুবিধাটো একো নাই, তোমালোকে যাব পাৰা। আমাক মানে ওলাই দিয়াৰ চেষ্টা কৰিল, কিন্তু মই ভাবিলোঁ যে নহয়, এনেকৈতো যোৱা নাযাব, কাৰণ এনেকুৱা দুৰ্ঘটনা মানুহৰ লগত ঘটায়ে থাকে নিশ্চয়। আজি মই যিহেতু জানিলোঁ কথাখিনি বা দেখিলোঁ, আৰু 2-এজনক জনাব লাগিব। সেইকাৰণে মই মিডিয়াক মাতিলোঁ, বা আৰু সচেতন ৰাইজক আৰু 2-এজনক মই কথাখিনি কৈছোঁ। তো এতিয়া মোৰ দাবী যে অতি সোনকালে এই বস্তুখিনি তদন্ত কৰিব লাগে, কাৰ গাফিলতিৰ কাৰণে এনেকুৱা